নুমলীগড়ৰ এহাল শিক্ষিত দম্পতীৰ বগৰী খেতিৰে সফলতা লাভ। শিক্ষিত যুৱক যুৱতীয়ে কৃষি ক্ষেত্ৰত আত্মনিয়োগ কৰি স্বাৱলম্বিতাৰ যি উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে, সেয়া নিঃসন্দেহে প্ৰশংসনীয়। নুমলীগড় পাৰ্শ্বৱৰ্তী অঞ্চল মৰঙীৰ কৰ্দৈগুৰি এলেকাৰ ছাজিব হুছেইন আৰু তেওঁৰ পত্নী নাজিমা বেগম নামৰ এহাল কৃষক দম্পতীয়ে আধুনিক পদ্ধতিৰে উন্নত জাতৰ বগৰী খেতি কৰি অঞ্চলটোৰ এক আদৰ্শ হৈ পৰিছে। প্ৰায় 2 বিঘা মাটিত স্থাপন কৰা বিশাল বগৰীৰ বাগিচাখনে বৰ্তমান প্ৰচুৰ উৎপাদনেৰে সকলোকে আকৰ্ষিত কৰিছে। এজোপা দুজোপা নহয়, কেইবাশ বগৰী গছেৰে ভৰি আছে সমগ্ৰ বাগিচাখন। বৰ্তমান গছবোৰত ইমান লমালমে বগৰী লাগিছে যে পাততকৈ বগৰীৰ সংখ্যাই বেছি যেন লগা হৈছে। ডালে ডালে ওলমি থকা ৰঙীন বগৰীবোৰে বাগিচাখনক এক মনোমোহা ৰূপ প্ৰদান কৰিছে। মৰঙীৰে কৃষক দম্পতীয়ে জনোৱা মতে তেওঁলোকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই খেতি কৰিছে। গৰু আৰু ছাগলীৰ গোবৰৰ লগতে পচন সাৰ ব্যৱহাৰ কৰাৰ ফলত ইমান প্ৰচুৰ পৰিমাণে ফল ধৰিছে। ৰাসায়নিক সাৰৰ ব্যৱহাৰ নকৰাকৈ কেৱল জৈৱিক পদ্ধতিৰে এই সফলতা লাভ কৰিছে বুলি ছাজিব হুছেইনে গৌৰৱেৰে উল্লেখ কৰে। তেওঁলোকে বাগিচাখনত মূলতঃ বল সুন্দৰী আৰু মিছ ইণ্ডিয়া নামৰ উন্নত প্ৰজাতিৰ বগৰী খেতি কৰিছে। এই প্ৰজাতিৰ বগৰীৰ আকাৰত ডাঙৰ আৰু সুস্বাদু বুলি জনা যায়। কেৱল বগৰী খেতিতে সীমাবদ্ধ নাথাকি এই দম্পতীয়ে আন কেইবা বিঘাও ভূমিত বিভিন্ন ফল মূল আৰু পাচলিৰ খেতিও কৰি আহিছে। লগতে নতুনকৈ ষ্ট্ৰবেৰী আৰু মধুৰি খেতিও আৰম্ভ কৰিছে। এই খেতিসমূহৰ পৰাও তেওঁলোকে ভাল উৎপাদন লাভ কৰাৰ আশা কৰিছে। বৰ্তমান বগৰীবোৰ সম্পূৰ্ণৰূপে পুৰঠ হোৱাত কুইণ্টেলে কুইণ্টেলে বজাৰলৈ উলিয়াই পঠিওৱা হৈছে। স্থানীয় বজাৰৰ লগতে আন ঠাইলৈ এই সুস্বাদু বগৰী যোগান ধৰা হৈছে। জৈৱিক পদ্ধতিৰে উৎপাদিতৰ বাবে বজাৰত এই বগৰী যথেষ্ট চাহিদা আছে বুলি কৃষকে জনায়। উল্লেখযোগ্য যে ছাজিব হুছেইন ITI শিক্ষাৰে শিক্ষিত আৰু তেওঁৰ পত্নী নাজিমা বেগম স্নাতকধাৰী। চাকৰিৰ সন্ধানত নোযোৱাকৈ নিজৰ মাটিতে কৃষি কৰ্মত আত্মনিয়োগ কৰি তেওঁলোকে কেৱল নিজে স্বাৱলম্বী হোৱাই নহয়, অঞ্চলটোৰ অন্যান্য যুৱক যুৱতীৰ বাবেও এক আদৰ্শ হৈ পৰিছে। এই খেতিটো আচলতে মই যিহেতু আমাৰ এইটো এলেকাত কোনো এই খেতিটো কৰা নাই, তেতিয়া মই ভাবিলোঁ যিহেতু আমাৰ ইয়াত এইটো যেতিয়া খেতি কৰা নাই, যদিহে এইটো বহল ভিত্তিত কৰা হয় তেতিয়াহ'লে ইয়াৰ মাৰ্কেটটো ল'ব পৰা যায়। আৰু মই যিহেতু সেই অৱস্থাত মই ITI পঢ়ি পেলাই আহিছিলোঁ, আহোঁতে মই খাৰুপেটীয়াত দেখিলোঁ এই বগৰীটো বিক্ৰী কৰি থকা। তেতিয়া আপোনাৰ তাত বহুত দাম, আপোনাৰ 150 মান টকা লৈছিলে। তেতিয়া 150-200 মান টকা হৈছিলে, পোৱা 50 টকাকৈ আছিলে। তেতিয়া মই ভাবিলোঁ যদিহে এইটো ইয়াত কৰোঁ তেতিয়া ইয়াৰ বজাৰটো পোৱা যাব আৰু লগতে আমাৰ কৃষক বন্ধুসকলেও যথেষ্ট উপকৃত হ'ব পাৰে এই খেতিটো কৰি পেলাই। সেইকাৰণে এই খেতিটো মই কৰিছিলোঁ। এতিয়া বৰ্তমান 1.5-2 বিঘামান হ'বহে। বৰ্তমান এইটো লাগি থকা আছে আৰু 4 বিঘা মই আপোনাৰ নতুনকৈ কৰিছোঁ। খৰচ পাতি একেবাৰে নাই বুলিয়ে ক'ব পাৰি, নাই বুলিয়ে ক'ব পাৰি। মই সম্পূৰ্ণ নিজৰ হয়, প্ৰথম পৰ্যায়ত মই নিজৰকৈ কৰিছোঁ। এতিয়া মই অকণমান বহল ভিত্তিত বেলেগৰ পৰা সহায় লৈছোঁ। বগৰীৰ লগতে মই বিভিন্ন খেতি কৰোঁ। এতিয়া বৰ্তমান কৰিছোঁ ভোট জলকীয়া, আপোনালোকে দেখা পাইছে তলত আছে। এই বগৰীটোৰ মাজে মাজে গোটেই ভোট জলকীয়া দি দিছোঁ, যাতে বগৰীটোৰ ডাল কাটি দিম। এইবিলাক ডাল কাটি দিছোঁ, দেখিছে মোৰ গোটেইখনে। আপোনাৰ বগৰী কাটাৰ পিছত ইয়াত ভোট জলকীয়া হ'ব। আৰু ভোট জলকীয়াৰ লগতে মই তৰমুজ কৰিছোঁ 4 বিঘা, আৰু আপোনাৰ তিতাকেৰেলা কৰিছোঁ 2 বিঘা, আৰু লাও চাওটো আছে, আৰু ষ্ট্ৰবেৰী কৰিছোঁ। অলপ ইউনিক কৰিব বিচাৰিছোঁ কিছুমান। আমাৰ ইয়াত যিহেতু মধুৰি নাই, এতিয়া বজাৰলৈ যায় বগৰী। এই বগৰীটো যায় আপোনাৰ গোলাঘাটলৈ যায়, আৰু আপোনাৰ এই দক্ষিণ হাংগেৰা বজাৰলৈ যায়। এনেই মোৰ সপ্তাহত 2-2.5 কুইণ্টেলকৈ দিব পৰা যায়।